এমটি ফুড এণ্ড বেভাৰেজ আনএটি ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে আমাৰ খুৰাহঁতৰ নাৰায়ণ পূজা আছে। এয়া লাকি, আপোনালোকক দেখাম, ভিডিঅ'টো চাই থাকিব। কি হয় ৰাতি দেখাই দিম আৰু। এজনী খুৰাৰ ছোৱালী ডাঙৰ ভণ্টি মানে চব্জি কাটি আছে। আজি মানে নাৰায়ণ পূজা আছে ঘৰত। ৰাতি মানে গোটেই ঘৰৰ মানুহবোৰ খোৱাৰ কাৰণে খানা হ'বতো, সেইকাৰণে লগত বৰমা আছে। বৰমা অকণমান হেল্প কৰি দিছে চব্জি কাটি কিনে, অকণমান ভাগৰ লাগিছে, বহি আছে। এখেত পুৰোহিত হয়, পুৰোহিত আহি দেউ কওক, কি পূজাৰ কাৰণে আপুনি যোগাৰ কৰি আছে ন? মই যোগাৰ কৰি আছোঁ। এতিয়া কি কৰিছে দেউ? এতিয়া মই এবাৰ এই কলদনা কাটি আছোঁ। কলদনা? কিমান পিচ লাগে এনে কলদনা দেউ? 10টা দনা লাগে। 10টা দনা হ'লে আমাৰ পূজা এখন হৈ যায়। 10টা দনাত হৈ যায় ন? ঠিক আছে বাৰু। লগত কলপাত লাগিব। লগত কলপাত লাগিব? কলপাত লাগিব। এয়া পুৰোহিতে দনা ৰেডি কৰিছে, কলৰ দনা। মানে 10টা দনা লাগিব বুলি কৈছে, তাৰ কাৰণে পূজাত লাগিব, সেইকাৰণে গোটেইবোৰ ৰেডি কৰি আছে। পাছত পূজাত বহিব ৰেডি। এয়া দেউ বহি গ'ল পূজাত, ৰেডি কৰি আছে আৰু মোটামুটি ৰেডি হ'লে। এনেকৈ প্ৰসাদৰ কাৰণে বুটবোৰ ইয়াত ৰখা হৈছে, কল, কুঁহিয়াৰ এইবোৰ গোটেইবোৰ ইয়াতে ৰাখি থৈ দিছোঁ। এনেকৈ মই ভোগৰ কাৰণে চালনীত কলবোৰ চেকি আছোঁ। দেউতাই মোক হেল্প কৰিছে, দেউতাই কলবোৰ চেলাই দিছে। গতিকে ভোগটো এনেকৈ ৰেডি কৰা যায়, পূজাৰ ভোগ। আপোনালোকে যদি কেতিয়াবা নাৰায়ণ পূজাৰ কাৰণে ভোগ বনাব লগা হয়, এনেকৈ বনাব লাগিব। কলবোৰ চেলাই লৈ কিনে চালনীত এনেকৈ কলবোৰ চেকিব লাগিব। এনেকৈ গোটেই কলবোৰ মোৰ চেকা হৈ গ'ল ভোগৰ কাৰণে। এইজন মোৰ দেউতা হয়, দেউতাই দাল বইল দি আছে খানাৰ কাৰণে। কি বনাইছ? দালি। কিবা অকণমান ক আৰু কি বনাবা? দালি, তৰকাৰী, ভাজি আৰু খাই নেকি? এনেকৈ মই ভোগটো মিক্স কৰি আছোঁ। আপোনাৰ ইয়াত আটা, চাউলৰ গুড়ি, ঘি গোটেইখিনি দিব লাগিব। এনেকৈ অঞ্জনে বৰণত বহিলে পণ্ডিতৰ লগত মুখে মুখে মন্ত্ৰবোৰ মাতি আছে। পণ্ডিতে মাতিবলৈ কৈছে। এয়া পুৰোহিত পূজাত বহি লৈ মন্ত্ৰ মাতি আছে। তেখেতৰ যিখিনি মন্ত্ৰ মাতিব লগা কাম আছে, সেইখিনি মন্ত্ৰ মাতি আছে। তাৰপিছত পুৰোহিতক মোৰ অকণমান আহিলোঁ ভিডিঅ'ত। এনেকৈ পূজা হৈ গ'ল আমাৰ। পূজা হোৱাৰ পাছত নিৰ্মাল্য ৰৈ আছে ঘৰৰ মানুহ সকলোৱে। এনেকৈ পুৰোহিতে সকলোকে নিৰ্মালি দি আছে। ময়ো পিছত লৈ ল'ম বাৰু। এতিয়া বাকী সদস্যসকলক মই দেখুৱাই দিলোঁ। এয়া মোৰ মা হয়, মাও নিৰ্মালি ল'লে। আৰু ওচৰতে আছে যিজনী বৰমা হয়, বৰমা নিৰ্মালি ল'লে। গতিকে সকলোৱে নাৰায়ণ পূজাত নিৰ্মালি লোৱা হ'লে অলৰেডি। মই বাকী আছোঁ এতিয়া। এয়া সকলোৱে নিৰ্মালি লোৱাৰ পাছত মই ল'বলৈ বহিলোঁ। পুৰোহিতে মোক নিৰ্মালি দিলে, গতিকে ময়ো নিৰ্মালি ভাগ লৈ ল'লোঁ। নিৰ্মালি লোৱাৰ পাছত সকলোৱে এনেকৈ সেৱা কৰিলে। পুৰোহিতে সেৱা কৰিবলৈ ক'লে, গোটেই মানুহবোৰে সেৱা ল'লে এনেকৈ। এয়া আমাৰ খানাৰ চব্জি হৈ গ'ল, চব্জি ৰেডি হৈ গ'ল। চব্জিটো এনেকৈ ৰাখিছোঁ। নাৰায়ণ পূজা হোৱাৰ পাছত এনেকৈ খাবলৈ বহিলে গোটেই সদস্যবোৰে। লগত 2-এজন বাহিৰৰো মাতা গৈছে, গাঁৱৰে হয় বাৰু, ল'ৰা 2জনমান। গতিকে সকলোৱে এনেকৈ বহিলে, ফূৰ্তি ফাৰ্তাৰে খালে। গতিকে আজিলৈ ইমানেই আছিলে ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।